নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফলক লৈ আহিছে এক ডাঙৰ খবৰ। আজি পুৱা 9 বজাত ঘোষণা হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল। সম্পূৰ্ণ হৈছে ৰিজাল্টৰ সকলো প্ৰক্ৰিয়া। কি ৱেবছাইটত লাভ কৰিব ৰিজাল্ট, কিছু সময় পিছতে প্ৰকাশ পাব সকলো ৱেবছাইটত হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল। আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাৰ ফলাফল। পুৱা 9 বজাৰ লগে লগে ঘোষণা হ'ব হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল। সম্পূৰ্ণ হৈছে ৰিজাল্টৰ সকলো প্ৰক্ৰিয়া। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। গেছৰ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি। প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰ পাব মাত্ৰ 250 টকাতে। উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব এবাৰ ডাঙৰ সুবিধা। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহলে কম দামতে পাব ৰন্ধন গেছ। নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ জনতাক বৃহৎ প্ৰতিশ্ৰুতি দিছে। আমাৰ তৃতীয় নম্বৰ খবৰটো হৈছে ডাঙৰ খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এবাৰ কঠোৰ ভাৰত চৰকাৰ। ইতিমধ্যে 6500 লোকক আটক কৰা হৈছে। বৰ্তমানলৈকে 450টা বাংলাদেশী চিনাক্ত। ভাৰতৰ অবৈধভাৱে থকা বাংলাদেশী উলিয়াই পঠোৱা হ'ব এইবাৰ ভাৰতৰ পৰা। সাজু হৈছে ভাৰতৰ প্ৰশাসন, সাজু হৈছে শ বুলডোজাৰ, হাজাৰতকৈ অধিক আৰক্ষী। লগতে ভাঙি পেলোৱা হ'ব সকলো অবৈধ বাংলাদেশীৰ বাসগৃহসমূহ। আহমেদাবাদত কঠোৰ হৈছে এইবাৰ প্ৰশাসন। আৰু ভাৰতত অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠোৱা হ'ব বুলি মন্তব্য। আৰু সাজু হৈছে প্ৰশাসন, আৰু সাজু হৈছে শ বুলডোজাৰ, হাজাৰতকৈ অধিক আৰক্ষী। ভাঙি পেলোৱা হ'ব সকলো অবৈধ বাসগৃহসমূহ। আহমেদাবাদত কঠোৰ হৈছে এইবাৰ প্ৰশাসন।